এয়া ইস্কনৰ হেডকোৱাৰ্টাৰ মায়াপুৰৰ দৃশ্য আপোনালোকে দেখিছে। আমাৰ আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ ইস্কনৰ মূল কেন্দ্ৰ মায়াপুৰ আলোকেৰে মুখৰিত কৰি তোলা হৈছে। আগন্তুক গৌৰ পূৰ্ণিমা শ্ৰীমান মহাপ্ৰভুৰ 538তম আবিৰ্ভাৱ তিথি উপলক্ষে খুব সুন্দৰভাৱে সজ্জিত কৰি তোলা হৈছে। এয়া দূৰত দেখা পাইছে ৰাতিৰ আকাশৰ মাজত টিঅভিপি আৰু ইস্কনৰ বিভিন্ন প্ৰাংগণবিলাক সজাই তোলা হৈছে অতি সুন্দৰভাৱে। আৰু মাত্ৰ দুদিনৰ পাছতেই সকলোৰে আকাংক্ষিত 538তম মহাপ্ৰভুৰ জন্ম আবিৰ্ভাৱ তিথি উদযাপন হ'ব। তাৰ বাবে দেশ বিদেশৰ পৰা অগণন ভক্ত আহি ইস্কনত সমবেত হৈছে। খুব সুন্দৰভাৱে গোটেই ইস্কনৰ প্ৰাংগণ সজাই তোলা হৈছে। এয়া নামসত্ৰ আপোনালোকে দেখা পাইছে। ৰাজপথত অগণন ভক্তৰ ভিৰ। নামসত্ৰ বিল্ডিং এয়া হৈছে আমাৰ চন্দ্ৰোদয় মন্দিৰৰ ৰাতিৰ দৃশ্য। আকাশৰ মাজত টিঅভিপি আৰু প্ৰভুপাদৰ পুষ্প সমাধি অতি সুন্দৰভাৱে সজাই তোলা হৈছে। দূৰত জাহ্নবী গংগে